এয়া আমাৰ ইভা মেম। স্কুলত যেতিয়া খোৱাৰ কথা কিবা ওলাই থাকে তেতিয়া তেওঁলোকৰ থলুৱা খাদ্যসমূহৰ বিষয়ে কৈ আমাক বৰকৈ লোভ লগাই থাকে। মই বোলো কৈ থাকিলেতো নহ'ব, এদিন লৈ আহিব। আৰু লৈ আহিলে জানো হ'ব? বনাবলৈ শিকাব লাগিব আৰু খুৱাব লাগিব। কথামতেই কাম। সিদিনা লৈ আহিছিল মেলিংজ মচুৰ দালি অমিতা দি খাৰ বনাইছিল। খাবলৈ যে কি সোৱাদ লগা আছিল, লগতে আকৌ তিলগুৰিও দিছিলে। ধন্যবাদ ইভা মেম, আমি কোনোদিনেই নোখোৱা এবিধ নতুন শাকৰ সৈতে আমাক চিনাকি কৰাই দিয়াৰ বাবে আৰু বনাই খোৱাৰ বাবে। সঁচাকৈ কি যে খাদ্যসমূহ আছে আমি চিনিয়ে নাপাওঁ। পাহাৰীয়া শাক পাচলিবোৰ সঁচাকৈ খাবলৈ বৰ সোৱাদযুক্ত। শেষত ইয়াত খাবলৈ আমি আৰম্ভ কৰিলোঁ দেই। খাবলৈ যে সঁচাকৈ একদম আল্টিমেট আছিলে। আপোনালোকে এদিন বনাই খাব হা। এতিয়ালৈ আহোঁ, বাই বাই।